নলবাৰী জিলাৰ অতি ব্যস্ত পথ শলমাৰাৰ পৰা বৰবিলালৈকে যোৱা পথটিত আৰু এই পথটিত এতিয়া লোক নিৰ্মাণ বিভাগ PWD বিভাগ হাই হাই এই ধ্বনি উত্তাল কৰিছে সমূহ ইয়াৰে স্থানীয় যুৱক যুৱতী আহিছে আমি সতীৰ্থক দেখিবলৈ অনুৰোধ জনাইছোঁ যে ইয়াত PWD ডিপাৰ্টমেণ্ট হাই হাই তেওঁলোকক ৰাস্তা লাগে আৰু এই ৰাস্তাটোৰ কাৰণে ইতিমধ্যে 3জন যুৱক নিহত হৈছে আৰু এই ক্ষেত্ৰত এই স্থানীয় যুৱকসকলক আমি দেখিবলৈ অনুৰোধ জনাইছোঁ লগতে এই যি ব্যস্ত পথ এই ব্যস্ত পথটিত এতিয়া পথটি সংকুচিত হৈছে আৰু সতীৰ্থক দেখিবলৈ অনুৰোধ জনাইছোঁ এই যি পথটি এখন গাড়ী পাৰ হ'ব নোৱাৰে সংকুচিত হৈছে এইটো আৰু ইয়াৰে যিসকল লোক বৰবিলা খেলুৱা বিভিন্ন চাৰাবৰীলৈকে বৰবিলা খেলুৱা এই বিভিন্ন গাঁৱৰ স্থানীয় লোকসকল ওলাই আহিছে আৰু তেওঁলোকে আজি PWD ডিপাৰ্টমেণ্টক হাই হাই দিব লগা মানে ধন্যবাদ দিব লগা হৈছে কিন্তু এই পথটিক এতিয়া মৃত্যু পথ বুলিও কিছুমানে ক'ব বিচাৰিছে গতিকে এই ক্ষেত্ৰত মই এগৰাকী ইয়াৰ যুৱক আছে বুলি তেখেতক জানিব বিচাৰিম কি কয় আপুনি এইটো ৰাস্তা আমাৰ ধৰক ইয়াতে এখন ভাৰ্টিকেল চাল কৰি দিছে লখপুৰত এই ৰাস্তাটো মেইন ৰাস্তা এইফালেদি বিভিন্ন ঠাইৰ পৰা অহা তাত ছাত্ৰ ছাত্ৰী শিক্ষকসকল প্ৰফেচাৰসকল এই ৰাস্তাৰে অহা যোৱা কৰে প্ৰতিবাৰে কয় যে দাদা ৰাস্তাটোৰ কাৰণে আহিব নোৱাৰা অৱস্থা হৈছে গতিকে ৰাস্তাটোৰ চিন্তা আপোনালোকে নকৰে আমি ভাবিছোঁ কি যে চৰকাৰে যিহেতুকে ইয়াত এখন কলেজ স্থাপন কৰিছে নিশ্চয় ৰাস্তাটো কৰি দিব এই ৰাস্তা ৰখি আজিলৈকে 4 বছৰ হৈ গ'ল এই ৰাস্তাৰ কোনো মানে ভাল কৰাৰ কোনো এটা হেৰি দেখা নাপালোঁ চৰকাৰৰ কিন্তু আমাৰ এটাই কথা কি এই ৰাস্তাৰে অহা যোৱা কৰা যিমানবিলাক মানুহ আছে প্ৰত্যেকে অনুভৱ কৰিছে যে এই এটা মৃত্যু সদৃশ আমাৰ এটা মানে হেৰি জম সদৃশ আমি যে এই ৰাস্তাটোৰ গ'লে জম পুৰি যোৱাৰ নিচিনা এটা অনুভৱ হয় নগ'লে নহয় কাৰণ শলমাৰা কেন্দ্ৰিক আমি মানুহখিনি আমি শলমাৰা ইয়াতে ঢুকাইছে আৰু এই পথটো ধৰক আজিলৈকে 4জন মানুহ ঢুকাইছে পৰহি আমাৰ ধ্ৰুৱ তালুকদাৰ খেলুৱাৰে তেওঁ স্থানীয় বাসিন্দা উদ্যোগী বাসিন্দা আছিল যুৱক আছিল তেওঁ গুৱাহাটীৰ পৰা কৰ্ম সংস্থাপনৰ পৰা শনিবাৰে শেষ কৰি আহি শুক্ৰবাৰে গধূলি অহাৰ পিছত এই পুখুৰীতে বাইক 4চকীয়া বাহন এক্সিডেণ্ট হৈ পুখুৰীতে সোমাই থাকিলে কাৰণ সোমাবই কাৰণ ৰাস্তাটোৰ লগতে যিহেতুকে পুখুৰী ইয়াত পুখুৰীত নপৰি বেলেগ ঠাই মানে জাগা একো নাই পানীত সোমাই কিনে তেওঁ মৃত্যুৰ মুখত পৰিছে ইয়াৰ আগতে 3জনকৈ মানুহৰ মৃত্যুৰ মুখত পৰিছে স্কুলত অনা ল'ৰা ছোৱালীবিলাকৰ বাইকবিলাক চাইকেলবিলাক এক্সিডেণ্ট হৈ ল'ৰা ছোৱালী বহুত খুনীয়া হৈছে গতিকে চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই ৰাস্তাটো আমাৰ সম্পূৰ্ণভাৱে যাতায়াতৰ ব্যৱস্থা সুচলৰূপে কৰি দিয়ে নতুবা যদি চৰকাৰে নোৱাৰে বুলি ভাবে তেতিয়াহ'লে আমাক ইয়াতে এখন নো এণ্ট্ৰি বুলি আমাৰ এখন চাইনবোৰ্ড মাৰি দিলে আমি বেছি আনন্দিত হ'ম আমাৰ মানুহখিনি যেনেকৈ পাৰোঁ পথাৰে যেনেকৈ পাৰোঁ আমি আহি পেলাই আমি আমাৰ কৰ্ম সংস্থাপন বেলেগত আমি যোৱাৰ ব্যৱস্থা কৰিম এইখিনি চৰকাৰলৈ মোৰ অনুৰোধ আৰু PWD ডিপাৰ্টমেণ্টক আমি এইকাৰণে জিকা দিছোঁ যে তেখেতসকলৰ এই নলবাৰী জিলাৰ যিখন PWD ডিপাৰ্টমেণ্ট এই PWD ডিপাৰ্টমেণ্টে ইমান গাড়ী এক্সিডেণ্ট হোৱাৰ পিছত তেওঁলোকৰ এই চকুত নপৰে নেকি তেওঁলোকে এনেকৈ ডিপাৰ্টমেণ্টত টকা খাই পেটোৱা হৈ তেওঁলোকে কি এনেকৈ মানে মানুহৰ এনেকুৱা মানে অনিষ্ট সাধন হোৱাটো তেওঁলোকে বিচাৰে নেকি যদি নিবিচাৰে অতি সোনকালে PWD ডিপাৰ্টমেণ্টে ইয়াতে অতি সোনকালে ইয়াৰ সুব্যৱস্থা এটা লৈ পেলাই এই মানুহখিনি পশ্চিম অঞ্চলৰ মানুহখিনি যাতায়াতৰ সুব্যৱস্থা কৰি দিব বুলি মই আশা ৰাখিলোঁ এইখিনি আমাৰ মানে খবৰ মানে আজি উজাৰি দিছোঁ হয় নিশ্চিতভাৱে ক'ব লাগিব যে ইয়াত এখন মানে বিশ্ববিদ্যালয় আছে উদ্যান শস্য কৃষি বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়খন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই স্থাপিত কৰিছিল আৰু এই পথটোৰে বিভিন্ন স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে আৰু এই পথটোতে এতিয়ালৈকে মৃত্যুপথ বুলি ঘোষণা কৰিছে ইয়াৰ স্থানীয় যুৱকে গতিকে ইয়াত 4টাকৈ পৰিয়াল এতিয়ালৈকে তেওঁলোক ঘূৰিয়া হৈছে গতিকে এই ক্ষেত্ৰত মহিলা আছে আপুনি কি কয় কি ক'ম মই কালি পৰহি যিটো ঘটনা হৈ গ'ল আমাৰ নতুন খেলুৱা বা শলমাৰাত তাৰমানে তেওঁ ৰাতি 10টা বজাত আহিছিল গুৱাহাটীৰ পৰা অহাৰ পাছতে তেওঁ ছাইড দিব নোৱাৰিৰ লগে লগে পুখুৰীত এটাত বাগৰি পৰি তেওঁৰ মৃত্যু ঘটে ছাৰ আপোনাক অনুৰোধ কৰি কৈছোঁ ছাৰ আপুনি যান নতুন খেলুৱা বা শলমাৰাৰ ৰাস্তাটো দে আমাৰ ল'ৰা ছোৱালী যাব নোৱাৰে স্কুলত কলেজত এতে আমাৰ 4-5খনমান গাঁও আছে ছাৰ আপোনাক কি বুলি ক'ম ছাৰ আপোনাক আৰু মই ক'ব লগা নাই মোৰ কান্দা নলে যায় ছাৰ কিন্তু যি ল'ৰা আমাৰ ঢুকাল কালি আমাৰ তাৰমানে 3খন গাঁৱৰ মানুহৰ আমাৰ তাৰমানে ভাত পানী একো নাই ছাৰ ৰাস্তাটো আপুনি দিয়ক আমাক একো দিব নালাগে ছাৰ কিন্তু কথা হৈছে কি টেম্পু এখন আহিলে তাৰমানে ছাইড দিব নোৱাৰে ছাৰ আপোনাক ছাৰ কি বুলি ক'ম আপুনি ৰাস্তাটো দিয়ক কিবাকৈ হ'লেও ছাৰ নহ'লে আমাৰ উপায় নাই আৰু তাতে এটা নাওমান চলিটো লৈ কেনেকৈ মাকে সেই কৰে নাওমান এটা কলাত চলি আছে সেই চলিটো লৈ মৰিল এতিয়া মাকৰ এতিয়া চলবাৰ অৱস্থাই নাই জাতুহান আৰু কিবাকৈ চলবা ছাৰে জোতান কিবা কৰ দেই আৰু তিৰিটো সেয়ে অনুৰোধ আমাৰ ৰাইজৰ আৰু ইমানখিনি সেই নাই আৰু ৰাস্তাটো দিলেও জাতুহান গৰু মুতলিয়ে ফাটি যায় সেনা কৰি নেদে জাতুহান একদম ভাল কৰ দেই জাতুহান মানুহ কাকো টকা পইচা খাবা নেদে
টাকা পইচা খাই পেলাই ৰাস্তাটো বয়া কৰি থৈ যায় একদম আৰু বয়া ভাঙা চিঙা কৰি থৈ যায় ইয়াত ৰাস্তাটো যাতে মানে একদম ভাল দেই এই গৰু মুতলিয়ে ভাঙি যায় হয় মুখ্যমন্ত্ৰী যিজন আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম চৰকাৰৰ বিকশিত অসমৰ যিবিলাক কথা কৈ আহিছিল সংবাদ মাধ্যমত আৰু সেই বিকশিত অসমৰ আমি আজি দৃশ্য উপভোগ কৰিছোঁ যে গৰুই যেতিয়া প্ৰস্ৰাৱ কৰে তেতিয়া এটা ৰাস্তা ফাটি যায় এইখন অসম চৰকাৰৰ এইটো দিনত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত